বন বিভাগৰ কাৰ্যালয়ত নিশা হলে চলে জুৱাৰ আড্ডা আৰু ইতিমধ্যে আমি টাইম 8ৰ দৰ্শকক আমি জুৱা নিশা দেখুৱাইছিলো যে দবকাৰ যি মদাৰতলি খণ্ড বন বিভাগৰ কাৰ্যালয় যি আছে বিট অফিচৰ সেই বিট অফিচত কেনেধৰে নিশা হলে যি ৰমৰমীয়া জুৱাৰ বেহা বহে আৰু এই কাৰ্যালয়টোতে দেখা গৈছে যে জুৱা নিশা হুজাই আৰক্ষীৰ এটি বৃহৎ দলে অভিযান চলাইছিল আৰু সেই অভিযানত এই কাৰ্যালয়ৰ যিগৰাকী বিট অফিচাৰ আছে মুকুতা বৰ্মন সেই মুকুতা বৰ্মন খহে প্ৰায় কেইবাগৰাকী লোক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বিশেষকৈ ক'ব লাগিব যে নগা বন সংমণ্ডলৰ অন্তৰ্গত যি মদাৰতলি বিট অফিচ আছে আৰু এই বিট অফিচত প্ৰত্যেকটো নিশাই ইয়াত বহে এক বৃহৎ জুৱাৰ আড্ডা দেখা গৈছে যে এই সমগ্ৰ বিষয়টো হুজাই আৰক্ষীৰ অধীক্ষক সৌৰভ গুপ্তাৰ যেতিয়া এই বিষয়ে তথ্য লাভ কৰিছিল তেওঁ আৰু গোপন তথ্যৰ ভিত্তিতে জুৱা নিশা দেখা গৈছে যে এক আৰক্ষীৰ বিশেষ দলে আহি অতৰ্কিত অভিযান চলাই এই যি কাৰ্যালয়টো দেখা পাইছে এই কাৰ্যালয়ৰ ভিতৰতে কিন্তু দেখা গৈছে যে বিট অফিচাৰ খহে বহু কেইজন লোকে জুৱাৰ আড্ডাত বহি আছিল কেৱল জুৱাৰ আড্ডাতে বহা নহয় অসামাজিক বিভিন্ন কাম কাজৰ লগত জড়িত থকা খায় সামগ্ৰী উদ্ধাৰ কৰিছে আৰু তাৰ পাছতে দেখা গৈছে সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই কাৰ্যালয়ৰ যিগৰাকী বিট অফিচাৰ আছিল মুকুতা বৰ্মন তেওঁকো দেখা গৈছে যে ইতিমধ্যে আৰক্ষীয়ে আটক কৰি দবকা থানাত বৰ্তমান ৰাখি পেলে যি খুটপুছ অব্যাহত ৰাখিছে বিশেষকৈ ক'ব লাগিব যে এই যে জুৱাৰ আড্ডা এটা বন বিভাগৰ কাৰ্যালয় আৰু এই কাৰ্যালয়ত বন বিভাগৰ কাম কাজ হ'ব লাগিছিল নিশা হলে যি বন বিভাগৰ কৰ্মীসকল আছিল বিট অফিচাৰগৰাকী আছিল তেওঁলোকে কিন্তু বিভিন্ন ধৰণৰ অভিযানত তেওঁলোক সক্ৰিয় থাকিব লাগিছিল কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে তেওঁলোকে জুৱাৰ আড্ডালৈ ইয়াত এনেধৰে দেখা গৈছে এক প্ৰকাৰ ক'ব গ'লে যি জুৱাৰ ৰমৰমীয়া বেহা চলাইছিল এই কাৰ্যালয়তে কিয়নো বন বিভাগৰ কৰ্মী বিট অফিচাৰ বাহিৰো আন একাংশ বাহিৰা লোকো এই যি জুৱাৰ আড্ডাত সেই আড্ডাত বহিছিল বিশেষকৈ ক'ব লাগিব যে এই দবকা অঞ্চলৰ বা এই কাৰ্যালয়টোৰ অন্তৰ্গত বিভিন্ন অঞ্চল আছে সেই অঞ্চলসমূহত দেখা যায় প্ৰায় সময়ত নিশা হলে বনৰীয়া হাতীয়ে তাণ্ডৱ লীলা চলাই বহু লোকৰ যি খায় সামগ্ৰীক বিনষ্ট কৰে ঘৰ দুৱাৰ কৃষি শস্য সকলো বিনষ্ট কৰে কিন্তু সেই সময়ত এইসকল বনকৰ্মী কিন্তু উপস্থিত থাকিব লাগিছিল ৰাইজৰ কাষত বা হাতী খেদাত তেওঁলোক ব্যস্ত থাকিব লাগিছিল কিন্তু সেই সময়তে দেখা যায় যে নিশা হলে তেওঁলোক বা যি বিট অফিচাৰগৰাকীৰ নেতৃত্বতে ইয়াত বহে এক জুৱাৰ আড্ডা আৰু ইতিমধ্যে দেখা গৈছে যে কেইবাগৰাকী লোককো ইতিমধ্যে দবকা আৰক্ষী আৰু হুজাই আৰক্ষীৰ অধীক্ষক সৌৰভ গুপ্তাই যি তেওঁৰ গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত ইতিমধ্যে কেইবাজনকো ইতিমধ্যে পুলিচে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটক কৰিছে আৰু আটক কৰি তেওঁলোকক খুটপুছ অব্যাহত ৰাখিছে যদিও হয়তো তেওঁলোকক কিছু সময় আগতে হয়তো গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনালৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সচেতন মহলৰ মাজত আৰু এই ঘটনা বা এই দৃশ্য আমি এক্সক্লুসিভলি দেখুৱাইছিলোঁ যোৱাটো নিশা টাইম 8ত আৰু ইয়াৰ পাছতে ইতিমধ্যে বন বিভাগৰ এনেধৰণৰ কৰ্মকাণ্ডক লৈ কিন্তু বৰ্তমান দেখা গৈছে প্ৰশ্ন সৃষ্টি হৈছে বা প্ৰশ্ন উদয় হৈছে আৰু সমগ্ৰ ঘটনাৰ যে এই অঞ্চল বা দবকা অঞ্চলৰ যি সচেতন ৰাইজ আছে তেওঁলোকে ইতিমধ্যে আৰক্ষীক আহ্বান জনাইছে যে এই সমগ্ৰ ঘটনাৰ এটা তদন্ত হ'ব লাগে আৰু এই চক্ৰটোৰ কেইবাজনো লোক ইতিমধ্যে পলায়ন কৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে সেই সকলোকো আটক কৰিব লাগে আটক কৰি আৰু এই যি বিশৃংখলা বা এনেধৰণৰ অসামাজিক কাম কাজ চলি থাকে সেইখিনি কিন্তু বন্ধ কৰিবলৈ ইতিমধ্যে সচেতন মহলে দাবী জনাইছে।